মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা আৰু তোমালোকৰ যি অধ্যয়ন কাৰ্য খুব সুন্দৰকৈ তোমালোকে চলাই আছা। তোমালোকৰ অধ্যয়নৰ ক্ষেত্ৰত মোৰ এই পাঠদানৰ যোগেদি অকণমান হ'লেও তোমালোকক সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ শিক্ষকতা জীৱন ধন্য হ'ব বুলি মই গণ্য কৰোঁ। গতিকে তোমালোকৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি তোমালোকৰ সহযোগিতা কামনা কৰি মই মোৰ পাঠদান কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আহা আমি আজি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মুহূৰ্ততে মই তোমালোকৰ লগত আছোঁ। গতিকে তোমালোকৰ শৈক্ষিক জীৱনৰ উত্তৰণি মোৰ একমাত্ৰ কাম্য। গতিকে তোমালোকৰ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ এটা পাঠ মহাত্মা গান্ধী আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম নামৰ পাঠটি আমাৰ ইতিহাসৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ অধ্যায় বুলি আমি ক'ব লাগিব। আমি যিহেতু জানো যে মহাত্মা গান্ধীৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ পৰা প্ৰায় 200 বছৰ কাল ইংৰাজৰ যি শাসন কাৰ্য তাক ওফৰাই পেলোৱা হৈছিল। সমগ্ৰ ভাৰতবৰ্ষই একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আজি আমি এই পাঠটিৰে অন্তৰ্গত এটা বিষয় গ্ৰাম্য স্বৰাজৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে ভাৰতবৰ্ষ দেশখন স্বাধীনতাৰ পূৰ্বে বৰ্তমানৰ দৰে আছিল গাঁৱৰ সমষ্টি। পৰ্যায়ক্ৰমে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 95 পৰা 85% লোকে গাঁৱত বাস কৰে। গতিকে গাঁৱৰ জনসাধাৰণৰ কল্যাণৰ ওপৰতে নিৰ্ভৰ কৰিছিল দেশৰ কল্যাণ আৰু গাঁৱৰ উন্নয়নৰ ওপৰতে নিৰ্ভৰ কৰিছিল দেশৰ উন্নয়ন। দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 85% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বাকী 15% লোক আছিল ক্ষুদ্ৰ ব্যৱসায় আৰু কুটিৰ শিল্পৰ ওপৰত নিৰ্ভৰশীল। মধ্যযুগৰ আগৰে পৰা গাঁওবিলাক আছিল আত্মনিৰ্ভৰশীল আৰু স্বয়ংসম্পূৰ্ণ, অৰ্থাৎ অৰ্থনৈতিকভাৱে গাঁওবিলাক আছিল স্বাৱলম্বী, টনকিয়াল। গাঁৱৰ মানুহে নিজৰ দৈনন্দিন জীৱনৰ কাৰণে প্ৰয়োজনীয় সকলো দ্ৰব্য সামগ্ৰী নিজে উৎপাদন কৰি ল'বলৈ সক্ষম আছিল। গাঁৱৰ শাসন ব্যৱস্থাৰ চাবিকাঠি আছিল গাঁও সভা তথা পঞ্চায়তৰ হাতত। পঞ্চায়তে আছিল গাঁৱৰ শাসনৰ ক্ষেত্ৰত সৰ্বেসৰ্বা আদি আৰু শেষ অনুষ্ঠান। মুঠ কথাত গাঁৱৰ মানুহে প্ৰকৃত স্বৰাজ লাভ কৰিছিল। তাত বাহিৰৰ লোকৰ অনাহক হস্তক্ষেপ নাছিল। কিন্তু যেতিয়াই ব্ৰিটিছৰ ঔপনিৱেশিক শাসন আৰম্ভ হ'ল, গাঁওসমূহৰ সেই অৱস্থাৰ পৰিৱৰ্তন ঘটিল। কৃষি ক্ষেত্ৰত অৱনতি ঘটাৰ লগে লগে হস্তশিল্প তথা কুটিৰ শিল্পৰো অৱনতি ঘটিছিল। ব্ৰিটিছে গাঁৱৰ জনসাধাৰণৰ ওপৰত খেতিয়কৰ ওপৰত যি উচ্চ হাৰৰ কৰৰ বোজা জাপি দিছিল, তাৰ ফলত এই কুটিৰ শিল্পবিলাকেই হওক বা সেই কৃষি ক্ষেত্ৰৰ অৱনতি ঘটিছিল। গাঁওসমূহৰ পৰা লাহে লাহে অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা নাইকিয়া হৈ পৰিছিল। গাঁওসমূহৰ পূৰ্বৰ যি আত্মনিৰ্ভৰশীলতা সি হেৰুৱাই পেলাইছিল। অৰ্থনৈতিক অনাটন, খাদ্যহীনতা, পুষ্টিহীনতা, দণ্ড খৰিয়াল, হাই কাজিয়া আদি গাঁৱৰ মানুহৰ চিৰসহচৰ হৈ পৰিছিল। গতিকে পুঁজিবাদী সভ্যতাই আনি দিয়া শিল্পায়নে লাহে লাহে মানুহক স্বাভাৱিক অৰ্থনৈতিক উৎপাদন পদ্ধতিৰ ধ্বংস সাধন কৰাৰ লগতে মানুহক পৰস্পৰৰ শত্ৰু কৰি তুলিছিল। আৰু সকলো ফালৰ পৰা দেখা গৈছিল যে গাঁওসমূহে পূৰ্বৰ যি গৰিমা, সেই গৰিমা তেওঁলোকে কিন্তু হেৰুৱাই পেলাইছিল। গতিকে মহাত্মা গান্ধীয়ে গাঁওসমূহৰ পূৰ্বৰ গৰিমা উদ্ধাৰৰ বাবে অৰ্থনৈতিক উৎপাদন পদ্ধতি, শাসন ব্যৱস্থা আৰু বিচাৰ ব্যৱস্থাৰ পুনৰুত্থানৰ বাবে গ্ৰাম্য স্বৰাজৰ তত্ত্ব প্ৰকাশ কৰিছিল। গাঁৱৰ সমষ্টি ভাৰতবৰ্ষত গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা কৰিলে সমগ্ৰ দেশত স্বৰাজ লাভ কৰাটো কঠিন নহ'ব বুলি মহাত্মা গান্ধীয়ে সুন্দৰকৈ অনুভৱ কৰিছিল। আৰু সেয়েহে তেওঁ কুটিৰ আৰু হস্তশিল্পৰ পুনৰুদ্ধাৰৰ বাবে তেওঁ যঁতৰৰ ওপৰত গুৰুত্ব দি নিজে সূতা কাটিছিল, কাপোৰ বৈছিল আৰু এই কলাবিলাকৰ ওপৰত তেওঁ অধিক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ যঁতৰক কেৱল প্ৰতীক হিচাপে ব্যৱহাৰ কৰি মানুহৰ মনত সকলো ধৰণৰ কুটিৰ শিল্পৰ পুনৰুদ্ধাৰৰ বাবে আৰ্হি আদৰ্শ দেখুৱাইছিল। গাঁৱৰ সমষ্টি ভাৰতবৰ্ষত গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে দেশৰ স্বৰাজ যে সময়ত এক বিড়ম্বনা হৈ পৰিব, তাক মহাত্মা গান্ধীয়ে
উপলব্ধি কৰিব পাৰিছিল আৰু সেয়েহে গ্ৰাম্য স্বৰাজ মহাত্মা গান্ধীৰ ৰাজনৈতিক আন্দোলনৰ এক প্ৰধান কাৰ্যসূচীত পৰিণত হৈছিল। তেওঁ কল্পনা কৰা যি এই গ্ৰাম্য স্বৰাজ তাৰ মধ্যমণি আছিল পঞ্চায়ত। গতিকে ছাত্ৰ ছাত্ৰীসকল, মহাত্মা গান্ধীয়ে গ্ৰাম্য স্বৰাজৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰি ব্ৰিটিছৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। তেওঁ সুন্দৰকৈ গম পাইছিল, অনুভৱ কৰিছিল যে গাঁওসমূহ যদি শক্তিশালী হয়, স্বনিৰ্ভৰশীল হয়, আত্মনিৰ্ভৰশীল হয়, তেতিয়াহ'লে গোটেই দেশখন আত্মনিৰ্ভৰশীল হৈ পৰিব আৰু তেতিয়াই ব্ৰিটিছৰ যি ঔপনিৱেশিক শাসন, সেই শাসন তেওঁলোকে উফৰাই পেলাবলৈ সক্ষম হ'ব আৰু লগতে ব্ৰিটিছকো তেওঁলোকে অৰ্থনৈতিকভাৱে কি হ'ব, প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হ'ব ব্ৰিটিছৰ বিৰুদ্ধে। গতিকে গ্ৰাম্য স্বৰাজ বিষয়টো মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি খুব চমুকৈ এই বিষয়ে ইমানতে আমাৰ আলোচনাৰ সমাপ্ত ঘটাইছোঁ। পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ সন্মুখত মোৰ পৰৱৰ্তী ক্লাছত আকৌ লগ পাম। ধন্যবাদ।